ইমান বৰষুণৰ মাজত যে এনেকৈ ইমান ধুনীয়া প্ৰগ্ৰাম হ'ব আৰু মানুহখিনি যে এনেকৈ উপস্থিত হ'ব বা আহিব আমিতো মানে ভবা নাছিলোঁ। যিয়ে নহওক ভাল লাগিছে আৰু আমাৰ ছাৰে যিখিনি কথাখিনি কৈছে ভালে ভালে আমাৰ পাব্লিকে লোনখিনি লয় বা আমাৰ বিজনেছমেন লোনখিনি হয় যদি তেনেহ'লে ভালে হ'ব, চবৰে মানে উপকৃত হ'ব। যিয়ে নহওক ভাল লাগিছে। ভালে লাগিলে, ধুনীয়া লাগিলে আপোনাৰ প্ৰগ্ৰাম। এইটো অলপ শিকিব লগা আছিলে, ভালকৈ অলপ শিকি ল'লোঁ। কেনেকুৱা লোন ল'ম, কি টাইপৰ লোন ল'ম আমি এইটো বিচাৰি আছিলোঁ একচুৱেলি, মানে তাৰ লগত ডিছকাছ কৰোঁ। এইটো চেমিনাৰৰ পৰা আমি টোটেল ডাউটখিনি আমাৰ ক্লিয়াৰ হৈ গ'ল। তো থেংক ইউ বিজয় আগৰৱালজী, আমাক মানে এনেকুৱা ধুনীয়া এটা মানে প্ৰগ্ৰাম ৰখাৰ কাৰণে। বেছিকৈ ভাল লাগিলে যে প্ৰগ্ৰামটো আমাৰ অভয়পুৰীতে ৰাখিছে, তাৰ কাৰণে মই বিজয় আগৰৱাল কোম্পানীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যেনেকৈ এটা এৱাৰনেছ প্ৰগ্ৰাম আমাৰ অভয়পুৰী বঙাইগাঁৱত হৈছিলে, and I am very much happy that all the entrepreneurs, MSME entrepreneurs, approximately 150 to 200 entrepreneurs came, and they have come to know about the various loan schemes from the government which has been supported to MSME entrepreneurs. আৰু বহুত এক্সাইটমেণ্ট হৈছে, বহুতৰ কুৱেৰিজ আহিছিলে প্ৰেক্টিকেল লেভেলত, মানে বহুতে আনচাৰ্ছ মানে বহুতে নিজৰ প্ৰেক্টিকেল ডিফিকাল্টিজটো ছল্ভ কৰিব আজি পাৰিছে। আৰু উদ্দেশ্য আছে যে ফিউচাৰতে এনেকুৱা এৱাৰনেছ প্ৰগ্ৰাম আমি কৰাই থাকোঁ। লিডিং বেংকছ, SBI, এপেক্স বেংক, HDFC, বন্ধন বেংক, আসাম কোঅপাৰেটিভ এপেক্স বেংক, অল দ্য লিডিং বেংক অফ বঙাইগাঁও ডিষ্ট্ৰিক্ট ইহঁতে ইয়াতে আহিছিলে। আৰু they also addressed all the queries of the participants, and this was a very good event, and we are hoping for more such event in future. And I thank all the bankers, all the chief guests, dignitaries, guest of honor for the support, and thank you.